Hello friends, কি খবৰ আপোনালোকৰ? আশা ৰাখিছো ভালে আছে আৰু যেহেতু এতিয়া বতৰটো ড্ৰাই গতিকে বহুত মানুহৰ কাহ হৈছে মোৰো অকমান কাহ হৈছে আৰু ড্ৰাই কফ মানে কাহি ডিঙিটো খুৰখুৰাই যায় আৰু কফটো নুলাই আৰু কাহুতে গাটো বেয়া লাগে সো তেনেকুৱাত মই আজি আপোনালোকক দেখুৱাব ওলাইছো এটা ঘৰুৱা ৰেমেডি যেটো আমি কৰি আমাৰ এই কাহটো আমি ভাল পাব পাৰো আৰু তাৰ কাৰণে প্ৰথমতে মই ললো অকমান হালধি এটুকুৰ আদা অকমান জালুক 2-3টা মান লং লগত লৈছো ডালচিনি ঘৰত থকা বস্তু দি আমি বনাব পাৰো এই ৰেমেডিটো ডালচিনি ললো অলপমান আৰু তুলসী সাধাৰণতে সকলোৰে ঘৰত থাকে গতিকে তুলসী ললো অলপমান আৰু গুড় মিঠৈ ললো অলপমান আৰু লগতে লৈছো এটা মৌ সৰু মৌ বটলটা লৈছো তাৰ পৰা 2 চামুচ মান লাগিব লগত লৈছো তেজপাত আৰু এতিয়া আদা টুকুৰ থেতেলিয়াই লম বা ৰুকি লব আপুনি মই ৰুকি পেলাই দিম গতিকে এতিয়া প্ৰথমে গেছত সসপেনটা বহাই দিলো আৰু সসপেনটো দিম পানী আৰু পানীটো আপুনি প্ৰায় আধা সসপেনতকে অকমান বেছিকে দিব কাৰণ কিয় যিখিনি মই আপোনালোকক সামগ্ৰী দেখুৱালো সেইখিনি আমি পানীত উতলাই পানীটো আমি আধাতকে অলপ কৰিব লাগিব সপোজ 2 গিলাস পানী আমি 1 কাপৰ জুখাই কৰিব লাগিব আৰু বস্তুখিনি লগতে উতলাই থাকিব লাগিব তো তাৰ কাৰণে প্ৰথমতে মই অকমান ক্ৰাশ কৰি আপোনাৰ তেজপাতখিনি দি দিলো হাতেৰে চিঙি পেলাই দিলো লগত তুলসী পাত কেটাও এনেকৈ চিঙি পেলাই দি দিলো আৰু এই ৰেমেডিটো আপোনাৰ কয় কাঢ়া বুলি আৰু লগতে মই কেটামান ডালচিনি যিকিটা লৈছিলো ডালচিনি কিটা অকমান টুকুৰা কৰি দি দিলো এতিয়া তাত দি দিম আপোনাৰ লং যিকিটা লং মই লৈছো সেই লং কিটা অকমান হাতেৰে মুহাৰি পেলাই মই দি দিলো আৰু আপোনালোকক দেখুৱাইছিলো জালুক তো জালুক কিটা মই খুন্দি ললো ড্ৰাই কে খুন্দি ললো লৈ পেলাই মই জালুক কিটা দিলো অলপ বেছি মিহি কৰিব নালাগে তো তাৰ পিছত মই ইয়াত দি দিলো আপোনাৰ আদা টুকুৰ মই যে কৈছিলো আদা টুকুৰ পিচিও লব পাৰে বা ৰুকিও তো মই ৰুকি পেলাই আদা টুকুৰ দি দিছো আৰু ৰুকি দিলে বেছি মিহি হয় তো সোনকালে পানীটোত ধৰিলক ধুনিয়াকে মিলি যাব তো আৰু পিচি দিলে আপুনি বেছি মিহি হৈ যায় তো হেতু ইমান ভাল নালাগে তো সেই কাৰণে আপুনি এই গুটেই বস্তুখিনি দিয়াৰ পিছত লাষ্টত মই দিলো হালধি আৰু হালধি আপুনি নিজৰ জোখ অনুযায়ী দিব অলপমান দিব আৰু কাঢ়াখিনি যিমান বনাইছে সিমান মতে আৰু দি পেলাই এই পানীটো এটা উতল আহিছে আৰু ইকে পানীটো উতলি আধা হ'ব লাগিব আৰু লগতে মই দি দিলো গুড় মিঠৈ যেটো মই লৈছিলো অলপমান এখিনিও দি দিলো আৰু এটা পানীটো খুব মিনিমাম আধা ঘন্টা মানৰ কাৰণে আপুনি উতলাব লাগিব কাৰণ সিমত দিব গেছটো আৰু পানীটো যিমান উতলি বস্তুটো কোলা ৰঙৰ হৈ যাব আৰু একদম কম 1 কাপ মানৰ জুখাই হৈ যাব তেতিয়াহে আপোনাৰ এই কাঢ়াটো ৰেডি হ'ব আৰু কাহৰ কাৰণে এটো একদম ৰামবান হয় মানে আপোনাৰ এটো মানে ভাল হ'বই কাৰণ কি আপুনি যিমানে কফ সিৰাপ নাখাওক কিয় বা এন্টিবায়োটিক্স নাখাওক কিয় ঘৰত বনোৱা বস্তুটো সদায় পিওৰ হয় আমি নিজে বনাও তো এই বস্তুটো মই খাই মই খুব ভাল পাওঁ মই বুকুৰ কফটো উলাই আহে গতিকে এটা লাষ্টত উতলি মোৰ আধা হৈছে গতিকে এতিয়া মই মৌ এচামুচ দি দিলো আৰু আপোনালোকে ইচ্ছা কৰিলে মৌটো অকমান বেছিকেও দিব পাৰে গতিকে মৌটো দি পেলাই ভালকে লৰাই দিব এটা বন্ধ কৰাৰ আগে আপোনালোকে মৌটো দিব যেতিয়া নমাবৰ হ'ব তাৰ ঠিক আগত আপোনালোকে মৌটো দিব দি পেলাই এনেকৈ লৰাই দিব দেখিছে মোৰ কালাৰটো চেঞ্জ হৈ আহিছে কাঢ়াটোৰ আৰু এটা ডাট হৈ গৈছে বস্তুটো তো এতিয়া মই এটা গ্লাস লম গ্লাছত অকমান ঠাণ্ডা হ'বলৈ দিম অলপমান ঠাণ্ডা হোৱাৰ পিছত কাঢ়াখিনি এখন সেকনিৰে আমি সেকি লম লৈ পেলাই চামুচেৰে অকমান হেচি দিব তাত থকা ৰসখিনিও যেতে তলত পৰক গটিকে এটো দেখিছে ইমান ডাঠকে মই এখিনি নমালো আৰু লগত আপোনালোকে ঠাণ্ডা হোৱাৰ পিছত আপোনালোকে এটো 2 দিনলৈকে ৰাখিব পাৰে বা 3 দিনলৈকেও ৰাখিব পাৰে কিন্তু ফ্ৰিজত নাৰাখিব নৰমালি ৰাখিব এটো বেয়া নহয় আৰু যেতিয়া আপুনি ইয়াৰ পৰা খাব তেতিয়া ইয়াৰ পৰা অলপমান 2-3 চামুচ মান লৈ গৰমাই পেলাই অকমান গৰমাই পেলাই আপুনি খাব আৰু দিনত 3 বাৰ মানকে খালে আপোনাৰ 2 দিন যাব তো বেছিকে খাই নিদিব কাৰণ তেতিয়া আকৌ পেটৰ প্ৰবলেম হ'ব পাৰে গটিকে এটো আপোনালোকে এবাৰ ট্ৰাই কৰিব কাহৰ সিজনত এতিয়া কাহ সবৰে হৈ আছে গটিকে আমি এনেকুৱা ধৰণৰ বস্তু বনাই খালে আমাৰ হেলথটো ভালে থাকে আৰু সকলোৱে জানে যেনেকে তুলসী ডালচিনি জালুক এইবোৰ বস্তু কাহৰ কাৰণে খচাই ভালে হয় গটিকে আৰু কাঢ়া বনোৱা এই ৰেমেডিটো চাই কেনেকুৱা পালে মোক কমেন্ট কৰি জনাবলৈ নাপাহৰিব মোৰ চেনেল চৈতন্য ব্লগছক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব তো আজিৰ কাৰণে বাই